সেইটোৰ ওপৰত একো প্ৰতিক্ৰিয়া দিবলগীয়া নাই, তেওঁলোকৰ এইটো সংগঠনৰ আভ্যন্তৰীণ বিষয়। কিন্তু কথাটো হৈছে শংকৰজ্যোতিৰ ওপৰত ছোৱালী এজনীয়ে এলিগেশ্যন আনিছে। কথাটো হৈছে কি কেছটো কোৰ্টত চলি আছে, এতিয়া জাজমেণ্ট কোনে দিব? জাজমেণ্ট ন্যায়ালয়ে দিব। জাজমেণ্ট মই দিম নেকি বা কোনোবা ব্যক্তি বিশেষে দিব নেকি? জাজমেণ্টটো কোনো ব্যক্তি বিশেষে নিদিয়ে, জাজমেণ্ট ন্যায়ালয়ে দিব। মোৰ ওপৰত এলিগেশ্যন আনিছিলে যে মই মানুহ এজনক থু মাৰিছোঁ বুলি, মোক এৰেষ্টো কৰিছিলে, জেলো হৈছিলে। তাৰপিছত ন্যায়ালয়ে জাজমেণ্ট দিছে যে থু নাই মৰা, হয়নে নহয়? ন্যায়ালয়ে ক'ব কথাবিলাক। এতিয়া আকৌ নতুন আকৌ বাম উকিল ওলালে নহ'ব নহয়। এতিয়া ইয়াত জাজ ঢেৰ ওলাইছে অসমত, জাজ ওলালে নহ'বতো। এটা ব্যৱস্থা আছে, এখন সংবিধান আছে, আমি সংবিধানৰ মতে আমি চলি আছোঁ। কথাটো এইখিনিয়ে। কাৰ আমি দিছোঁ নহয়, বেলেগে নিদিয়াটো বাদ দিয়ক, আমি দিছোঁ নহয়। সদায় পজিটিভ হ'ব লাগে মানুহ, আমি দিছোঁ। কথাটো এইটোৱে, নিদিয়াকেইটাৰ কথানো আমি কেলৈ পাতি থাকোঁ? আমি কোনে দিছে, কোন খিলঞ্জীয়া হৈ মাত মাতিছে, অসমৰ জনগণে দেখি আছে। আমিয়ে থাকিম, চিন্তা কৰিবই নালাগে। বাকীবোৰৰ কথা মই কেনেকৈ ক'ম? মই আমাৰটোহে ষ্টেণ্ডটো দিব পাৰিম। মই মোৰ ঘৰখনৰ কথা ক'ব পাৰিম, মই বেলেগৰ ঘৰৰ কথা কেনেকৈ ক'ব পাৰিম? এইটো চব এখন তদন্ত কমিটি বহুৱাই হৈছিলে দণ্ডাধীশ পৰ্যায়ৰ। তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে আমি খুলিব নিদিওঁ। এতিয়া খুলিছে যদিও কাইলৈ ইয়াৰ বিৰুদ্ধে আমি অইলত প্ৰতিবাদ কৰিম, অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহিম।